মৰমৰ ছাত্ৰ-ছাত্ৰী 9 নম্বৰ অংকটো চোৱা। দুটা সংখ্যাৰ পূৰণফল 2304। তাৰে এটা সংখ্যা 64 হ'লে আনটো সংখ্যা কিমান? সংখ্যা দুটাৰ পূৰণফল মানে ধৰা দুটা সংখ্যাৰ পূৰণফল, ধৰা দুটা সংখ্যা মই ধৰি লৈছো যে এই ধৰি লৈছো, ধৰা হ'ল দুটা সংখ্যা, ধৰা এটা সংখ্যা 5 আৰু এটা সংখ্যা 4। দুটাৰ পূৰণফল যদি 20 হয়, তাৰে এটা সংখ্যা দিয়া আছে 5, হ'ল 5 দিয়া আছে, আনটো সংখ্যাটো কিমান? ধৰা 4টো দিয়া নাই ধৰা। তাৰ মানে ইয়াত কি কৰিছে অংকটো, এই 5 আৰু 20টো দিয়া আছে। দুটা সংখ্যাৰ পূৰণফল এইটো পূৰণফল 20, তাৰ মানে 5টো দিয়া আছে, অৰ্থাৎ এটা সংখ্যাটো দিয়া আছে 64, 64ৰ 5 ধৰা। তেতিয়াহ'লে এই 20টো কেনেকৈ পাম? তেতিয়া 20টো পাবলৈ হ'লে কি কৰিব লাগিব? আমাৰ ধৰা এইটো 5 পূৰণ এইটো দিয়া নাই 20, 20টো পাবলৈ হ'লে যদি পূৰণ হৈ আছে, এতিয়া কি কৰিব লাগিব? আমি অংকটো হৰণ কৰিব লাগিব, হয় নহয়? কি কৰিব লাগিব? হৰণ কৰিব লাগিব। তেতিয়া 4 5 গুণ 20, তাৰ মানে ইয়াত কিমান বহিব? 4 বহিব। ঠিক তেনেদৰে ইয়াত দুটা সংখ্যাৰ পূৰণফল 2000 অৰ্থাৎ 2304 হৈ আছে। তেতিয়াহ'লে এটা সংখ্যা যদি দিয়া আছে, তেতিয়া এই সংখ্যাটো ইয়াক হৰণ কৰি দিলে সংখ্যাটো ওলাই পৰিব, হয় কি নহয়? এতিয়া চাবা যে 9 নম্বৰটো। আমি লিখিম, দিয়া আছে লিখি দিম। অংকটো অলপ শুৱনি হ'ব, দিয়া আছে, তোমালোকে লিখিবলৈ চেষ্টা কৰিবা এইদৰে এতিয়াৰ পৰা। তেতিয়ালৈ ডাঙৰ ক্লাছত তোমাৰ অভ্যাসসমূহ নিয়মসমূহ মনত পৰি থাকিব। এতিয়া সংখ্যা দুটাৰ পূৰণফল, সংখ্যা দুটাৰ পূৰণফল কিমান দিয়া আছে? 2304। এটা সংখ্যা কিমান দিয়া আছে? 64। আনটো সংখ্যা কিমান দিয়া আছে? উলিয়াবলৈ কোৱা হৈছে। এতিয়া আমি সূত্ৰটো পাতি দিম। কি পাতিম? এতেকে নিৰ্ণয় লিখিব পাৰা, বা আনটো এতেকে আনটো সংখ্যা আনটো সংখ্যা সমান কি হ'ব? ওপৰত থাকিব দুটা সংখ্যাৰ পূৰণফল, দুটা সংখ্যাৰ পূৰণফল, আৰু তলত থাকিব এটা সংখ্যা। হ'ল। এতিয়া দুটা সংখ্যাৰ পূৰণফলটো কিমান আছিল? 2304, আৰু এটা সংখ্যা আছে 64। পূৰণ কৰি দিয়া। এতিয়া আমি হৰণ কৰিম। হৰণটো কেনেকৈ কৰিম চাবা। হৰণটো কৰিবলৈ হ'লে মানে কি কৰিব লাগিব? হৰণটো 2364। চোৱা, এই দুঘৰ ল'লে এটা 64, এঘৰ ল'লে নাযায়, দুঘৰ ল'লে কি হ'ব? 23 হ'ব, কিন্তু 64 ডাঙৰ হ'ব। 3 ঘৰ ল'ব লাগিব, হয়নে? তেতিয়া কি হ'ব? এই ভাজকতকৈ ভাজ্যটো ডাঙৰ হ'ব, কাৰণ ভাজকতকৈ ভাজ্যটো ডাঙৰ হ'ব লাগিব। তেতিয়া 64 লগত কি পূৰণ কৰিলে আমি 230 পাম। এতিয়া চোৱা, ইয়াত চাবা যে 4 লগত কি পূৰণ কৰিলে আমি এই শূন্যটো পাম। হ'ল। তেতিয়া 5 পূৰণ কৰিলে চাওঁচোন, 5 4 গুণ 20 হৈ যায়, কিন্তু 5 6 গুণ কিমান হৈ যায়? 30 হৈ যায়। 23 আছে, গতিকে নাযাব, হয় কি নহয়? আমি প্ৰথম নিয়মটো কৰিলোঁ, 5ৰে পূৰণ কৰি চালোঁ। 5ত শূন্যটো পাবলৈ 5 4 গুণ 20, 2 কৰিলে 5 6 গুণ 30, 32 হৈ যায়। ওলোটা হৈছে, চোৱা 2330 ওলাব লাগিছিলে, 320 ওলাই গ'ল। তেতিয়াহ'লে আকৌ সেই নিয়মটো এৰি বেলেগ এটা নিয়ম কৰিম। আকৌ চাবা, এতিয়া চাবা
6ৰ লগত কি পূৰণ কৰিলে 23 পাম হ'ল 6ৰ লগত কি পূৰণ কৰিলে 6 a গুণ 6 6 5 গুণ 6 3 গুণ 18 6 4 গুণ 24 হৈ যায় 6 4 পূৰণ কৰিলে 6 4 গুণ 24 হৈ যায় গতিকে নহ'ব 3 পূৰণ কৰি চাবা হা 3 4 গুণ 12 1 কৰিলে 3 6 গুণ 18 1 19 তিনিবাৰ যাব না 4 বাৰ নাযায় 6 4 গুণ 24 হৈ যায় নোলাব কাৰণ এইফালে আকৌ ভাগেটো থাকিবই নহয় সকলিবই 4 4 গুণ 16 1 সকলিব 25 হৈ যাব গতিকে একবাৰ গৈছে একবাৰ দিছো দেখো এই শূন্যৰ পৰা 2 বিয়োগ নহয় ইয়াৰ পৰা 1 ধাৰ লম হল কিমান 10 হ'ব 10ৰ পৰা 2 গলে কিমান 2ৰ লগত কি পূৰণ কৰিলে যোগ কৰিলে 10 হ'ব 1 2 3 4 5 6 সৰি 2 3 4 5 6 7 8 1 2 3 4 5 6 9 10 10 পাব লাগিব না 1 2 3 4 5 6 7 8 হল তাৰ মানে কি 10ৰ লগত এপাৰ 10ৰ পৰা 2 বিয়োগ কৰিলে কি পাম তাৰ মানে 2ৰ লগত কি যোগ কৰিলে এই 10টো পাম চাবা 2 3 4 5 6 7 8 9 10 তাৰ মানে 8 1 2 3 4 5 6 7 8 ইয়াত থাকিলে কিমান 3 3ৰ পৰা সৰি 2 থাকিলে ইয়াৰ পৰা 21 কৈছিল 2ৰ পৰা 9 বিয়োগ নহয় এটো ইয়াৰ পৰা 1 ধাৰ লম কিমান হ'ব 12 হ'ব হয় না ইয়াৰ পৰা 1 2 আছিল মানে 2 আছিল কাৰণ 1 টো ইফালে গুচি গৈছিল ইয়াৰ পৰা 1 লৈ 12 হৈ যাব হয় না তে 12 পৰা 9 গলে কিমান হ'ব তে 12 পৰা 9 গলে তে 12 পৰা 9 লগত কি যোগ কৰিলে 12 হ'ব চাওচোন 10 11 12 1 2 3 মানে 3 তে 4 টো নমাই আনা তলত হল 38 হল এতিয়া চাবা আবা 38 को 4 সরি 384 এটা চাবা যে এই 4 পাবলৈ হলে মানে 4 লগত কি পূৰণ কৰিলে 4 পাম 4 4 গুণ 16 16 হ'ব 16 প্ৰথম কৰিলো চাও 4 4 গুণ 16 সরি 4 পাব লাগিব নহয় 16 নহব 8 বাৰ দিব লাগিব 4 8 গুণ 8 6 বাৰ দিব লাগিব 4 6 গুণ 24 4 6 গুণ 24 6 4 গুণ 24 2 কৰিলে ঠিক আছে কাৰণ এই 4 পাব কাৰণে কৰিলো দেই 6 6 গুণ 36 হাততে 38 গুচি গ'ল ওলাই গ'ল গতিকে কেইবাৰ গ'ল 6 বাৰ 38 হ'ব কিমান পালো 16 আনটো সংখ্যা কি আছিল এটাকে আনটো সংখ্যা পালো 16 ইয়াত যদি কিবা বুজিবলগীয়া থাকে তেতিয়াহ'লে কমেন্টত জনাবা আৰু অংকটো যদি ভাল পাইছা লাইক এটা কৰি দিবা যদি চেনেলটো নতুন তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লবা বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যন পাই থাকা তোমালোকৰ যদি মোৰ মৰম চেনে যদি আছে তেতিয়াহ'লে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা এইদৰে তোমালোকৰ ওচৰত নতুন নতুন ভিডিঅ' লৈ নতুন কৌশল শিকাবলৈ মই প্ৰয়াস কৰিম এই আশাৰে আজিলৈ ইয়াতে এৰো অন্য এটা ভিডিঅ'লৈ আকৌ উপস্থিত হোৱাৰ আশাৰে আজিলৈ বাই